নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মীনাক্ষী, মোৰ অন্য এটি ভিডিঅ'লৈ। ক'লা মাহৰ যে এই বৰাটো কাৰ কাৰ প্ৰিয় হয় এটা কমেণ্ট কৰি জনাব, আৰু যিসকলে খোৱা নাই তেনেহ'লে তেখেতসকলে এই ভিডিঅ'টো চাব আৰু বনাই ট্ৰাই কৰি চাব পাৰে। বহুত সোৱাদ আৰু টেষ্টি হয়। ক'লা মাহটো প্ৰায় 3 ঘণ্টামান সময় তিয়াই থ'লোঁ। তিয়াই থৈ তাতে থৈ কৰি লৈ নহৰু, আদা, জলকীয়া এটা খুব ধুনীয়া পেষ্ট বনাই লৈছোঁ, আৰু মাহখিনিও খুন্দি লৈছোঁ। মিক্সিতো দিব পাৰে, মই পটাত পিচি লৈছোঁ। মানে মিক্সি দিলে অলপ বেছি ঢিলা হয় যে, সেইকাৰণে পটাতে পিচি লৈছোঁ। আৰু বাৰীৰে চাওকচোন, ভেদাইলতা আৰু নৰসিংহ পাত দি তাতে পিচি লৈছোঁ। আৰু পিঁয়াজ, সেই ভেদাইলতা, নৰসিংহ, আদা নহৰু পেষ্টটো আৰু সকলোখিনি তাতে অকণমান সোৱাদ অনুসৰি হালধি আৰু নিমখ দিছোঁ। ধুনীয়াকৈ সানি লৈছোঁ। লৈ এখন কেৰাহী পাতি তাতে এটা কৰি সকলোখিনি দি দিছোঁ। খাবলৈ খুব সোৱাদ হয়। আপোনালোকে যদি খোৱা নাই তেনেহ'লে এনেদৰে বনাই চাবচোন। প্ৰায় হ'বলৈ হৈছে। এটাকৈ নমাই দিলোঁ। আৰু ইয়াৰ আপুনি চাহৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা কথা, যিসকলে মোৰ ভিডিঅ' চাইছে তেখেতসকলক এটা অনুৰোধ কৰোঁ, এটা কমেণ্ট কৰিবচোন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ বাই বাই।